বেজেৰা উদয়ন শান্তি নিকেতনত এবাকাছ আৰু কম্পিউটাৰ কোডিং নৱসংযোজন। কামৰূপ জিলাৰ বেজেৰাস্থিত উদয়ন শান্তি নিকেতন এখনি ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান য'ত ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথিৰ শিক্ষাৰ লগতে ব্যৱহাৰিক কাৰিকৰী বিদ্যা লাভ কৰিবলৈ সক্ষম হৈ আহিছে। এইবাৰ উদয়নত অধ্যয়নত শিক্ষাৰ্থীলৈ আন দুটি বিষয় অন্তৰ্ভুক্ত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। গণিত বিষয়ৰ ছাত্ৰ-ছাত্ৰীক সঠিক জ্ঞান আৰু কম সময়ৰ ভিতৰত আয়ত্ত কৰিব পৰাকৈ এবাকাছৰ সুবিধা এতিয়াৰে পৰা বিদ্যালয়ত উপলব্ধ হৈছে। এবাকাছ আৰু কম্পিউটাৰ কোডিং বিদ্যালয়ত নৱসংযোজন কৰি অধ্যক্ষ হেমন্ত শৰ্মাই কয় যে ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে অধিক উপকৃত হ'ব। লগতে ছাত্ৰ-ছাত্ৰীসমূহলৈ এবাকাছ কম্পিউটাৰ কোডিঙৰ শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী পৰিচালনা সমিতিৰ বিষয়ববীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ উপস্থিতিত দুয়োটা বিষয়ৰ পাঠ্যক্ৰম নৱসংযোজন কাৰ্যসূচী অভিভাৱকৰ দ্বাৰাই শুভ উদ্বোধনী কৰা হয়। কোডিং আজি বৰ্তমান সময়ত সকলোখিনি কম্পিউটাৰাইজ হৈ গৈছে। আজিকালি মানে কম্পিউটাৰ নাজানিলে মানে আমি খোজ দিয়াটোই জটিল হৈ পৰিছে। গতিকে সৰু ল'ৰা-ছোৱালীৰ যিটো মোবাইলৰ প্ৰতি আকৰ্ষণ, এতিয়া কোডিঙলৈ যদি আমি তাক মানে আমি যোৱা বছৰে প্লেনিং আছিল 2024 বৰ্ষত যে কোডিং আৰু এবাকাছ আমি আনিব লাগে। এবাকাছ এডুকেশ্যনটো এনেকুৱা হৈছে, মই দেখিছোঁ বাহিৰত মানে ব্যৱসায়ৰ নিচিনা হৈছে। বহুত এডমিশ্যন ফিজ, মান্থলি ইমান ফিজ। আমি দেখিছোঁ যে 500 টকাত 1 বছৰ বিনামূলীয়াকৈ পঢ়াব পাৰি। ষ্টুডেণ্টে ইমান পইচা ভৰাটো দৰকাৰ নাই এবাকাছ। স্কুলত যদি আমি কৰ্চটো লৈ আহিব পাৰোঁ, তেনেকৈ আমি তেওঁলোকৰ লগত আলোচনা কৰিলোঁ, যিখিনি এবাকাছ তেনেকুৱা এডুকেশ্যন দিয়ে। তেওঁলোকে আমাক ক'লে যে এইখিনি একদম বিৰাট ধুনীয়া সিদ্ধান্ত লৈছে, আপোনালোকে গোটেই এইটো কৰক। বহুত পইচা ভৰি আছে বহুত মানুহে। গতিকে আমি সেইটো সিদ্ধান্ত লৈ সেইমতে অৰ্ডাৰ দিলোঁ, বস্তু আহিল, টিচাৰক আমাৰ ট্ৰেইনিং দিলে হৈ গ'ল। মই ভাবোঁ এই বৃহত্তৰ এৰিয়াটোত স্কুলবিলাকত এবাকাছ তেনেকৈ চলোৱা নাই, হয়তো বেছি পইচা লৈছে। আমি কিন্তু মই দেখিছোঁ 500ত 1 বছৰ হৈ যাব। এবাকাছ এডুকেশ্যনে তেওঁলোকৰ মেণ্টেল গ্ৰ'থ বঢ়াব, মানে মেথমেটিকেল ব্ৰেইনটো বৃদ্ধি কৰিব। তৎক্ষণাত তাৰমানে মেথমেটিকেল কেলকুলেশ্যনবিলাক কৰাৰ কাৰণে যিটো আজিকালি ষ্টুডেণ্টে হেজিটেট কৰে, নোৱাৰে, সেইটো ডেভেলপ কৰাব। ডুমুনিচিকিৰ পৰা আতিকুৰ ৰহমানৰ প্ৰতিবেদন, ডিজিটেল আছাম লাইভ।